বিদ্যায়তনিক আন্তঃগাঁথনি সকলো দিশতে তেখেতে আচলতে লাগি থাকে। গতিকে তেখেতসকলৰ কাৰণে কৃতজ্ঞতা জনাই আমি আজি সম্বৰ্ধনা জনালোঁ। আৰু ভূমিদাতা আমাৰ বিদ্যালয়ৰ নিজা 3 বিঘা মাটি আছে যদিও আচলতে আমাৰ কি হৈছিলে যে সুবিধাজনক যাতায়াত নথকাৰ কাৰণে আমি 1.5 কঠা মাটি এজনৰ পৰা আচলতে দান হিচাপে ল'লোঁ। আৰু আমি শিক্ষকসকলেও দান বৰঙণি দি প্ৰায় 3 কঠা মাটি আমি নিজে কিনিলোঁ। আজি সেই ভূমিদাতা নুৰুল হক মহোদয়কো আচলতে আনুষ্ঠানিকভাৱে আজি সম্বৰ্ধনা জনাইছোঁ। আৰু সমান্তৰালভাৱে আমি এইসকল আমাৰ এই 11 গৰাকী নহয় 9 গৰাকী প্ৰতিষ্ঠাপক পৰিচালনা সমিতিৰ সভাপতি তেখেতসকলৰ আজি আমাৰ স্মৃতিচাৰণ হৈছে। আৰু এইগৰাকী প্ৰায় ইয়াত 9 গৰাকী আছে, ইয়াতো 9 গৰাকী প্ৰতিষ্ঠাপক সেইসকলৰ আজি স্মৃতিচাৰণ হৈছে। তেখেতসকলৰ প্ৰচেষ্টাতেই বিদ্যালয়খন আচলতে শিক্ষা প্ৰসাৰ আৰু প্ৰচাৰৰ লগতে এই অঞ্চলৰ যিসকল শিক্ষিত নিবনুৱা সেইসকলৰ কৰ্মসংস্থাপন হ'ব বুলি ভাবিয়েই আচলতে এই স্কুলখন হৈছিল। আৰু মূল মানুহজনে আছিল তাজা আহোম ওৰফে কুশল চন্দ্ৰ গগৈ। তেখেতৰো আজি স্মৃতিচাৰণ হৈছে। আমি আজি খুব আনন্দিত গৌৰৱান্বিত যে স্কুলখনে আচলতে স্মাৰ্ট স্কুল হিচাপেও স্বীকৃতি পাইছিল আজি কেইবছৰমানৰ আগতে। আৰু এইখন বিদ্যালয়ত 2 গৰাকী কৃতি শিক্ষকৰ জিলা পৰ্যায়ত বঁটা পাবলৈও সক্ষম হৈছে। আমি ধাৰাবাহিকভাৱে আচলতে আমি এই স্কুলখনে ভাল ফল দেখুৱাবলৈ পাৰিছে বুলি ভাবি আমি নিজে দাবী কৰিব পাৰোঁ। আপোনালোক ক'বলৈ পাই মই ভাল পাইছোঁ। এই 2 গৰাকী ছাত্ৰ মৃদুস্ময় গগৈ আৰু ৰাহুল আলী এই 2 গৰাকী ছাত্ৰ আচলতে আমাৰ গৌৰৱ। আমাৰ যিগৰাকী কুন্তলী গগৈ শিক্ষয়িত্ৰী বিজ্ঞান শিক্ষয়িত্ৰী তেখেতৰ প্ৰচেষ্টাতে ধাৰাবাহিকভাৱে ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ আৰু আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰই আয়োজন কৰা বিজ্ঞানৰ বিশেষ প্ৰতিযোগিতাবিলাক বিভিন্ন ধৰণৰ প্ৰতিযোগিতাত আচলতে আমি সুফল দেখুৱাই আহিছে। 18 চনত আৰু 19 চনত 18 চনত গোটেই ৰাজ্যখনৰ ভিতৰত 7ৰ পৰা 11লৈকে যিবিলাক ছাত্ৰ ছাত্ৰী সেইসকল ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰতিযোগিতা হৈছিল মডেল প্ৰতিযোগিতা। তাত আমাৰ বিদ্যালয়ে